অনুষ্ঠানটো এটা প্ৰথম গৱেষণামূলকভাৱে আমি চিন্তা চৰ্চা কৰি আমি কি কৰিব পাৰোঁ মানৱ সমাজৰ প্ৰতি, বিশেষকৈ 64 কলাৰ যিসকল নিয়লভাৱে চৰ্চা কৰি আছে, যিসকল প্ৰতিভাৱান ব্যক্তি, প্ৰচাৰ বিমুখ, অখ্যাত, যিসকলে কোনো প্লেটফৰ্ম পোৱা নাই, যিসকলে গ্ৰাম্য অঞ্চলত বিশেষকৈ ভিতৰুৱা অঞ্চলত তেখেতসকলৰ প্ৰতিভা বিকাশ কৰি আছে কিন্তু স্বীকৃতি নাপায়, উৎসাহ প্ৰেৰণা নাপায়, সেইসকলক আমি এই মঞ্চৰ জৰিয়তে তেখেতসকলক উৎসাহ, উদ্দীপনা আৰু প্ৰচাৰমুখিতা কৰিবৰ কাৰণে, তেখেতসকলক কৰ্মৰাজিক আমি অধিক স্বীকৃতি দিবৰ কাৰণে আমি 2008 চনতেই গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চ আমি গঠন কৰি পেলাই আমি অসম গ্ৰাম্য ক্ষীৰত্ন বঁটা প্ৰদান কৰি আহিছোঁ। বিশেষকৈ অসম গ্ৰাম্য বঁটা প্ৰদান কেনেকৈ সৃষ্টি হ'ল মই কৈছোঁৱেই। তাৰ উপৰিও মই কিবা কৰিব পাৰোঁ নেকি মাতৃৰ কাৰণে। মোৰ নিজৰ জন্মদাত্ৰী মাতৃ ঢুকাইছিলে 8 চনত। তেতিয়া মই ভাবিলোঁ মাতৃৰ কাৰণে একো কৰিব পৰা নাই, তেতিয়াহ'লে কিবা এটা কৰিবলৈ যদি পাৰোঁ তেতিয়াহ'লে সেই হ'ব মোৰ জীৱন ধন্য। গতিকে এই বুলি ভাবি মই মোৰ প্ৰয়াত মাতৃ থানেশ্বৰ বৰা ডাঙৰীয়াৰ কাৰণে মই বঁটাভাগ উৎসৰ্গা কৰিছিলোঁ সমিতিলৈ। কিন্তু সমিতিয়ে তেনেকৈ 3-4 বছৰমান দিয়াৰ পিছত প্ৰায় 13 চনমানত মই চিন্তা কৰিলোঁ, নহয় মোৰ মাতৃটো নিজৰ মাতৃ হৈয়ে, গতিকে মই বিশ্বৰ মাতৃসকলকো ইয়াৰ লগে লগে মই যাতে কিবা শ্ৰদ্ধা জনাব পাৰোঁ, মই যাতে তেখেতসকলৰ আশীৰ্বাদ পাব পাৰোঁ, এই চিন্তা চৰ্চা কৰি মই এই বঁটাভাগ বিশ্বৰ প্ৰয়াত মাতৃসকলক পুৰণলৈ আগবঢ়াইছোঁ। গতিকে আমি 8 চনৰ পৰাই বৰ্তমান আজি 2023 বৰ্ষৰ বঁটাভাগ আমি 2024 বৰ্ষৰ 5 মে' তাৰিখে আমি প্ৰদান কৰিছোঁ কচুৱা তিনিআলি জ্ঞানজ্যোতি বিদ্যাপীঠৰ এই প্ৰাংগণত। গতিকে আজি আমি আজি প্ৰায় 20 জন ব্যক্তিক এই অসম গ্ৰাম্য ক্ষীৰত্ন বঁটা বিভিন্ন শিতানত তেখেতসকলৰ বিভিন্ন দিশত পাৰদৰ্শিতা থকা বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ কৰি পেলাই তেখেতসকলক আমি এই বঁটা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ এইবাৰ অলপ কিছু কম হৈছে, আগন্তুক বিহু আৰু ইলেকশ্যনৰ কাৰণে কিছু আমি সমস্যাত ভুগিলোঁ আৰু বিশেষ ব্যক্তিসকলক আমি আমন্ত্ৰিত কৰিছিলোঁ যদি বঁটা গ্ৰহণ কৰিবলৈ তেখেতসকল উপস্থিত থাকিব নোৱাৰিলে। গতিকে তাৰ কাৰণে আমি পৰৱৰ্তীয়াকৈ চেষ্টা কৰিম যাতে তেখেতসকলকো আমি এই মঞ্চতে তেওঁলোকক বঁটা দি পেলাই তেখেতসকলক মহান কৰ্মৰ যিখিনি স্বীকৃতি দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা ৰাখিম। গতিকে আমি কামনা কৰিছোঁ। ধন্যবাদ আপোনালোকলৈ পুনৰ ধন্যবাদ।